ভাৰতীয় ৰেলৱেখনত সংযোজিত হ'ব এক নতুন অধ্যায়। অমৃত ভাৰত ষ্টেচন আঁচনি অধীনত নতুন ৰূপত মুকলি হ'ব 103টাকৈ ৰেল ষ্টেচনৰ। অহা 22 মেত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি মুকলি কৰিব নতুন ৰূপত পোৱা ষ্টেচন কেইটা। 1887 চনতে স্থাপিত নগাঁও হৈবৰগাঁও ৰেল ষ্টেচনটোৰ সংলগ্ন হৈ আছে। মঙলবাৰে এক সংবাদমেলযোগে এই কথা স্পষ্ট কৰিছে ৰেলৱে কৰ্তৃপক্ষই। উল্লেখযোগ্য যে 22 মেত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোত হৈবৰগাঁও ৰেলৱে ষ্টেচনত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। हम तो यहाँ बहुत दिन से है, पहले भी था जो ये काला का इंजन था, अभी तो डीजल इंजन आया है तो स्टेशन थोड़ा सा छोटा ही था। इधर सब नया बना और डेवलप अच्छा हुआ। अभी तो इतना डेवलप हुआ जो कि पहले का पहचान ही नहीं है, अभी इतना सुंदर हो गया। और यहाँ स्टेशन का अंदर भी अच्छा हो गया, छोटा था स्टेशन था पहले, अभी तो बहुत बड़ा हो गया, बहुत सुंदर हो गया। नमस्कार, मेरा नाम साहिल कुमार राय है और मैं गुवाहाटी का रहने वाला हूँ। यहाँ पर मैं पहले बार आया हूँ। यहाँ पर जो नगांव में स्थित महामृत्युंजय मंदिर है उसको देखने के लिए मैं यहाँ आया था, लेकिन यहाँ आकर देखकर सबसे ज़्यादा अच्छा लगा यहाँ का स्टेशन जो है हैबरगांव, उसका मतलब सुंदरता बहुत बढ़ी हुई है। और कुछ दिन पहले ही हम लोग यहाँ से आकर गए हैं तो इतना अच्छा नहीं था, मतलब नॉर्मली था जैसे कि दूसरे इसके अलावा पीछे के जो स्टेशन है उस तरह का था। लेकिन अभी इधर आकर ऐसा लग रहा है जैसे इतना फास्ट काम हुआ है यहाँ पर। यहाँ का जो इंफ्रास्ट्रक्चर है वो बहुत मतलब अच्छा हो गया है। यहाँ पर जो बहुत सारे पार्किंग की सुविधाएं हैं और बाहर में जैसे आप इंटर करते हैं वैसे एक बहुत अच्छा सा मतलब देखने का व्यू मिलता है, जैसे कि लगता है मुझे एक छोटा सा मतलब कि जो स्टेशन हो सकता है वो इस तरह से हो सकता है। लेकिन यहाँ आप अगर दूसरे जगह के स्टेशन देखेंगे तो उससे ये कई गुना ज़्यादा अच्छा दिख रहा है। और इसमें काफ़ी फैसिलिटीज़ भी दिए गए हैं। यहाँ पर 3 काउंटर दिए गए हैं टिकट काटने के लिए, यहाँ बैठने की अच्छी व्यवस्था की गई है। और यहाँ पर पूरे RPF जो ऑफिसर सब ये पूरे तैनात है और मतलब यात्री की जो एक सुरक्षा होती है उसके लिए पूरे तरीके से मतलब कि ये लोग मतलब एकदम पूरा फुल फैसिलिटीज़ दे रहे हैं और इसे बहुत आरामदायक है और इसमें कोई परेशानी भी नहीं है। নমস্কাৰ। যিদৰে আমি অলৰেডি জানো যে অসমত মুঠ 50টা ৰেলৱে ষ্টেচনৰ পুনৰ নিৰ্মাণৰ কাৰ্য চলি আছে আৰু এই 50টাৰ ভিতৰত বহুকেইটা ষ্টেচনৰ কাম ইতিমধ্যে শেষ হোৱাৰ পৰ্যায়লৈ এতিয়া আহি গৈছে। আৰু এই 50টাৰ ভিতৰত প্ৰথম ষ্টেচন হৈবৰগাঁও ৰেলৱে ষ্টেচন, যোনটো নগাঁও জিলাত স্থিত, এই ষ্টেচনটোৰ কাম এতিয়া সম্পূৰ্ণ হৈছে। এয়া মুঠ 15.85 কৰোৰ্ছত এটা সম্পূৰ্ণভাৱে সলনি কৰা হৈছে আৰু এটা আধুনিকীকৰণ কৰা হৈছে এই ষ্টেচনটোত। যিদৰে আগতে এটা সৰু ষ্টেচন আছিলে আৰু সেই সৰু ষ্টেচনটো এতিয়া সম্পূৰ্ণভাৱে এটা বৃহৎ ষ্টেচনৰ ৰূপত পৰিণত কৰা হৈছে আৰু বিভিন্ন সা সুবিধা ইয়াতে প্ৰদান কৰা হৈছে। লগতে আমি যদি ষ্টেচনটো চাওঁ দেখা পাম যে এটা ষ্টেচনৰ বাহিৰতো এটা বহুত সুন্দৰভাৱে ডিজাইন কৰা হৈছে। ইয়াতে ডেডিকেটেড এণ্ট্ৰি এক্সিট ৰোড বনোৱা হৈছে, লগতে এটা গ্ৰেণ্ড এণ্ট্ৰি পৰ্চ আৰু লোকেল আমাৰ অসমীয়া কালচাৰ সংস্কৃতি বিভিন্ন ধৰণৰ যেনেকৈ বিহু আৰু আমি দেখিবলৈ পাম যে ষ্টেচনৰ সন্মুখত এনেকুৱা বিভিন্ন ধৰণৰ কালচাৰেল মটিভ লগোৱা হৈছে। লগতে আপুনি দেখা পাব এটা পাৰ্কিঙৰ বাবে এটা বৃহৎ পাৰ্কিং এৰিয়া, ফাউণ্টেইন আৰু এনেকুৱা বিভিন্ন ধৰণৰ সা সুবিধা ষ্টেচনৰ সন্মুখত। তাৰ উপৰিও ষ্টেচনৰ ভিতৰত যদি আমি চাওঁ নতুন ৰূপে আমাৰ পেছেঞ্জাৰ ফেচিলিটিবোৰ প্ৰদান কৰা হৈছে। এয়া আমি বহি আছোঁ, এইটো আমাৰ ৱেইটিং হল। এই ৱেইটিং হলটো এটা আধুনিক ৰূপৰ ৱেইটিং হল, সোফা যি আমি দেখা পাওঁ ধৰক এয়াৰপৰ্টত বা এনেকুৱা ডাঙৰ ডাঙৰ ষ্টেচনত, সেয়া আজি হৈবৰগাঁও আৰু অকল হৈবৰগাঁৱে নহয়, এনেকুৱা অসমৰ বিভিন্ন ঠাইত মুঠ 50টা ষ্টেচন। আৰু আমি ভাবিব পাৰোঁ যে হয়তো অকল ডাঙৰ ষ্টেচনতে এনেকুৱা হৈছে নেকি, কিন্তু এনেকুৱা নহয়। প্ৰত্যেকটো জিলাত সৰু সৰু ষ্টেচনতো এটা এনেকুৱা আধুনিকীকৰণ কৰা হৈছে যাতে এই যি সুবিধা এই সকলো ভাৰতবাসী, সকলো অসমবাসী এই সুবিধা ল'ব পাৰে। হৈবৰগাঁও ষ্টেচন কোৱা হয় যে এটা সৰু ষ্টেচন, ইয়াত বেছি ট্ৰেইন নচলে। কিয় ইমান ডাঙৰ ফেচিলিটি বনোৱা হৈছে? ইয়াৰ কাৰণ এইটোৱে যে যি আমি ডেভেলপমেণ্ট কৰি আছে আজি চৰকাৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা যি আদৰ্শ,
সেয়া এইটো যে সকলো চিটিজেনে এই মডাৰ্ণ ফেচিলিটিবোৰ পাব লাগে অকল যে ধনী মানুহেই পাব সেনেকুৱা নহয় অকল যে ডাঙৰ চহৰেই পাব এনেকুৱা নহয় সকলো চহৰ সকলো সৰু এৰিয়া সকলো মানুহকে সবকা সাথ সবকা বিকাশ যোনটো কোৱা হয় যে যি ডেভেলপমেণ্ট সেয়া সকলোৰ বাবে আৰু এই আদৰ্শতে অকল অসম বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষত 103টা ষ্টেচন এয়া প্ৰথম পৰ্যায় 22 তাৰিখে 103টা ষ্টেচন ইনাগুৰেট কৰিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু তাৰ পিছত সময়ে সময়ে আৰু ষ্টেচন হৈ থাকিব অসমতো এতিয়া কেইদিনমান আগত আমাৰ মহাপ্ৰবন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱ তেওঁ ইনস্পেকশ্যন কৰিলে মাজবাট ষ্টেচন যি আমি জানো দৰং জিলাত প্ৰায় সম্পূৰ্ণ হোৱাৰ ৰূপত আহি পৰিছে আমি হয়তো আৰু কেইমাহমানৰ ভিতৰত তাৰো ইনাগুৰেশ্যন হ'ব লগতে নৰ্থ লখিমপুৰ গহপুৰ আৰু বিভিন্ন এনেকুৱা ষ্টেচন সম্পূৰ্ণ হৈ আহি উঠিছে আৰু ইয়াতে এইবোৰ যি নতুন ফেচিলিটি আপোনাৰ ৱেইটিং হল পেছেঞ্জাৰ ইনফৰমেশ্যন বৰ্ড নতুন লাইটিং আৰু ধৰক সিটিং এৰেঞ্জমেণ্ট পেছেঞ্জাৰ ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ এৰেঞ্জমেণ্ট লগতে বেবী ফিডিং ৰুম এনেকুৱা ধৰক যি যি সুবিধাৰ প্ৰয়োজন এটা ৰেলৱে ষ্টেচনত এই সকলোবোৰ সা সুবিধা প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলত আমি আশা কৰোঁ যে সকলো ৰেল যাত্ৰীৰ বাবে ই এটা তেওঁৰ যোনটো এক্সপিৰিয়েঞ্চ ৰেলৱে ট্ৰেভেলৰ যোনটো এক্সপিৰিয়েঞ্চ সেই এক্সপিৰিয়েঞ্চটো আৰু উন্নত হ'ব আৰু আগৰ দিনলৈ ইয়াৰ লাভ সকলোৱে পাব বুলি আমি আশা কৰিছোঁ এয়া অমৃত ভাৰত ষ্টেচন স্কিম এই ষ্টেচন স্কিমৰ অধীনত প্ৰায় ভাৰতবৰ্ষত প্ৰায় 12,000 ষ্টেচনৰ কাম চলি আছে আৰু সকলো ষ্টেচনতে বিভিন্ন পৰ্যায়ত কাম আছে চ' এই অমৃত ভাৰত ষ্টেচনৰ যি মেইন আইডিয়াটো হ'ল যে এই আমি জানো যে সৰু ঠাইত ৰেলৱে ষ্টেচনৰ এটা মহত্ব বেলেগ থাকে কাৰণ ইয়াতে এই সৰু ষ্টেচনবোৰ এটা চিটি চেণ্টাৰ হিচাপে এটা টাউনৰ চেণ্টাৰ হিচাপে হয় ধৰক সকলো মানুহ ইয়াত আহে অকল ৰেল যাত্ৰীয়ে নহয় বাকী সাধাৰণ মানুহো ইয়াত আহে ষ্টেচনৰ ওচৰে পাজৰে আমি এতিয়া দেখা পাওঁ এইবোৰ ষ্টেচনত মানুহ আহে এনেই ঘূৰিবলৈ আহে গাৰ্ডেন ফাউণ্টেইন এটা ধুনীয়া পৰিৱেশ তাত তেওঁলোক আহে গতিকে এটা যে চিটি চেণ্টাৰ এটা মানে এট্ৰাকশ্যন হৈ পৰে সেই আইডিয়াতে এই অমৃত ভাৰত ষ্টেচনবোৰ নিৰ্মাণ কৰা হৈছে ইয়াৰ যোনটো প্ৰথম পৰ্যায় ইয়াতে মুঠ 103টা ষ্টেচনৰ উদ্বোধন 22 তাৰিখে হ'ব 22 তাৰিখে ৰাতিপুৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভিডিঅ' কনফাৰেন্স যোগে দেশৰ বিভিন্ন ঠাইত এয়া ইনাগুৰেট কৰা হ'ব এতিয়া বৰ্তমান প্ৰথম পৰ্যায়ত হৈবৰগাঁও ষ্টেচন আমাৰ মই যিদৰে কৈছোঁ যে বিভিন্ন ষ্টেচনত কাম চলি আছে এনেকুৱা যেনেকৈ কমপ্লিট হৈ যাব এনেকুৱা হৈ থাকিব আৰু নেক্সট আমি আশা কৰিছোঁ আৰু 5-6টামান ষ্টেচন আমাৰ প্ৰায় কাম সম্পূৰ্ণ হোৱাৰ পথত নেক্সট ফেজত হয়তো সেই ষ্টেচনবোৰ হ'ব আৰু লাহে লাহে এনেকৈ গোটেই অসমত 50টা আৰু উত্তৰ পূবত মুঠ 60টা ষ্টেচন ইয়াৰ কাম এই যোনটো আমাৰ 50টা ষ্টেচন তাত এতিয়া বৰ্তমান নাই কিন্তু আমি আশা ৰাখোঁ আগলৈ হয়তো আৰু এয়া বৃদ্ধি কৰা হ'ব এইটোতো ধৰক এটা ফাৰ্ষ্ট মানে ধৰক ইনিচিয়েলি আমি 50টা ষ্টেচন নমিনেট কৰিছিলোঁ অসমৰ আগৰ দিনলৈ আৰু আন ষ্টেচনো মানে ইম্প্ৰুভ হ'ব বুলি আমি ইয়াতে যোনটো অমৃত ভাৰত ষ্টেচন স্কিম আছে তাত আপোনাৰ এস্কেলেটৰ লিফ্ট এই সকলোবোৰ সুবিধা আছে হৈবৰগাঁও ষ্টেচনত এয়া কৰা হোৱা নাই কাৰণ ইয়াত সেই প্ৰয়োজন নাই ইয়াতে য'ত য'ত যি প্ৰয়োজনীয়তা আছে সেই হিচাপে কৰা হৈছে বাকী আমি আগৰ দিনত দেখিবলৈ পাম যেতিয়া আন ষ্টেচন হ'ব তাত এস্কেলেটাৰ তাৰপিছত লিফ্ট আৰু এনেকুৱা ধৰণৰ বেছি সুবিধাও কৰা হ'ব য'ত প্ৰয়োজনীয়তাটো সেই ধৰণৰ আছে